চাহক আমাৰ সাংবাদিক আতিকুৰ ৰহমানে প্ৰস্তুত কৰা এক বিশেষ প্ৰতিবেদন। সদ্য ঘোষিত সৰ্বভাৰতীয় নীট পৰীক্ষাত উজলিল ছালমা আহমেদ। ধুবুৰী জিলাৰ দক্ষিণ হালমৰা শিক্ষাখণ্ডৰ অন্তৰ্গত জমাদাৰহাট জনতা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰী তথা ছাহানুৰ আহমেদ আৰু ফতেমা আহমেদৰ কন্যা ছালমা আহমেদক সম্বৰ্ধনা জনাই মীৰ মুকছেদ আলী ট্ৰাষ্টৰ সম্পাদক তথা আইকাটা ছোৱালী হাই মাদ্ৰাছাৰ অধীক্ষক মীৰ আব্দুল আৱালে। আগন্তুক দিনত ভাল চিকিৎসক হোৱাৰ সপোন পুহি ৰাখিছে ছালমাই। হয়, মই আতিকুৰ ৰহমান। আপোনালোকে চাবলৈ আৰম্ভ কৰিছে জলেশ্বৰ প্ৰেক্ষাপট। সৰ্বভাৰতীয় নীট পৰীক্ষাত 2020 চনত ধুবুৰী জিলাৰ দক্ষিণ হালমাৰা শিক্ষাখণ্ডৰ অন্তৰ্গত জামাদাৰহাট জনতা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা এইবেলি আমাৰ অঞ্চলত সুনাম কৰিবলৈ সক্ষম হৈছে আমাৰ জামাদাৰহাট অঞ্চলৰ জালালউদ্দিন আহমেদ ওৰফে শাহানুৰ আহমেদৰ কন্যা, ইয়াৰ হৈছে নাম কি আছে ছালমা আহমেদ। সুন্দৰ ৰেজাল্ট কৰিবলৈ সক্ষম হৈছে আৰু তাইৰ ঘৰত উপস্থিত হৈছে আমাৰ আইৰকাটা ছোৱালী হাই মাদ্ৰাছাৰ অধীক্ষক আৰু মীৰ মুকছেদ আলী ট্ৰাষ্টৰ সম্পাদক। তাইৰ ঘৰত তাইক এখনি ফুলাম গামোচাৰে আৰু এখন ঝাপিৰে সম্বৰ্ধনা দিবলৈ তেখেতৰ তাইৰ ঘৰত আহি উপস্থিত হৈছে। আৰু লগতে উপস্থিত আছে আমাৰ সন্মানীয় শিক্ষাগুৰু আজিজুৰ ৰহমান ডাঙৰীয়া, লগতে সন্মানীয় জালালউদ্দিন আহমেদ ডাঙৰীয়া আৰু সন্মানীয় তাইৰ মাতৃ আৰু তাইৰ দেউতা আছে। মই সকলোবিলাক তেখেতৰ পৰা কিছু কথা জানিবলৈ যত্ন কৰিম। মই প্ৰথমে মীৰ আব্দুল আৱাল ছাৰক তাইক এখনি ফুলাম গামোচা আৰু জাপিৰে সম্বৰ্ধনা জনাবলৈ অনুৰোধ জনাইছো। First and foremost, congratulations goes to you. জাপিটা দি দিলে। হয়, এই মুহূৰ্তত মই ছালমাৰ পৰা জানিবলৈ যত্ন কৰিম। তোমাৰ কেনেকুৱা লাগিছে এই সৰ্বভাৰতীয় নীট পৰীক্ষা উত্তীৰ্ণ হৈ কেনেকুৱা অনুভৱ হৈছে? বহুত ভাল লাগিছে। মোৰ লাইফৰ ড্ৰিমে এটা আছিল আৰু মই ছাকচেছ হ'ব পাৰিছোঁ, সেইবুলি বহুত ভাল লাগিছে। কিমান ঘণ্টা পঢ়া শুনা কৰিছিলা তুমি? এনেকুৱা টাইম ফিক্স নাছিল, যেতিয়া মন লাগিছিল তেতিয়াই পঢ়িছিলোঁ। মানে তোমাৰ এই পঢ়া শুনাৰ ক্ষেত্ৰত বেছিভাগ কোনে অৰিহণা যোগায়, বেছিভাগ কোনে পৰামৰ্শ দিছিল তোমাক? পৰামৰ্শ মানে মোৰ শিক্ষকসকলেতো আছেই, তাতকৈ বেছি মানে মোৰ মা হয় যিজনে মোক বেছি ছাপোৰ্ট কৰিছে। মোৰ দেউতাকে বহুত ছাপোৰ্ট কৰিছে আৰু হোজাই টিচাৰবিলাকে বহুত বেছি ছাপোৰ্ট কৰিছে। মানে তাতেই মই পঢ়া শুনা কৰিছিলোঁ। এতিয়া তুমি ভাল ডক্টৰ হয়, তুমি ৰাইজক কি কৰিবা বা দুখীয়া ৰাইজক কি কৰিবা, কি মেছেজ দিবা? মানে আমাৰ অঞ্চলত বহুত এনেকুৱা মানে দুখীয়া মানুহ আছে যিবিলাকে মানে টকা নথকাৰ কাৰণে মানে চিকিৎসা কৰিব নোৱাৰে। মানে মই মানে সিহঁতক ফ্ৰী চিকিৎসা কৰিব বিচাৰিছোঁ আৰু ৰাইজ মানে সমাজৰ হৈ কাম কৰিবা। ধন্যবাদ, তুমি আগুৱাই যোৱা, তোমাৰ শুভেচ্ছা থাকিল, বেষ্ট অফ লাক থাকিল। তোমাৰ মাতৃৰ মাইক্ৰফোনটো দিয়া। আৰু এখনি সম্বৰ্ধনা পৰ্ব আছে আমাৰ সন্মানীয় জামাদাৰহাট জনতা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ছাবজেক্ট টিচাৰ সন্মানীয় আজিজুৰ ৰহমান ডাঙৰীয়া। তেখেতে আমাৰ ছালমা আহমেদক এখনি ফুলাম গামোচাৰে সম্বৰ্ধনা জনাব। তেখেতৰ দেউতাক আৰু সম্বৰ্ধনা থাকিলে ইয়াতে অলপ দি দিলে হ'ল। আৰু ছালমাৰ গ্ৰাণ্ডফাদাৰ সন্মানীয় জমিৰুদ্দিন আহমেদ, তেখেতৰ বয়স 104 বছৰ, এতিয়াও ইমান সুন্দৰভাৱে যে খোজকাঢ়িব পাৰে। তেখেতক এখনি ফুলাম গামোচাৰ সম্বৰ্ধনা জনাব আমাৰ সন্মানীয় অধ্যক্ষ মহোদয় জালালউদ্দিন আহমেদ ডাঙৰীয়া। আৰু সন্মানীয় আমাৰ মাজত যে ছালমাৰ আহমেদৰ মাতৃ হৈ ইমান কষ্ট কৰি, ছোৱালীক ইমান কষ্ট কৰি আজি ডক্টৰত চান্স পালে, সুযোগ পালে নীট পৰীক্ষাত, তাইৰ মাতৃক ফুলাম গামোচাৰ সম্বৰ্ধনা জনাব আমাৰ আজিজুৰ ৰহমান ডাঙৰীয়া ছাৰ। এতিয়া মই অলপ সন্মানীয় মীৰ মুকছেদ আলী ট্ৰাষ্টৰ সম্পাদক সন্মানীয় মীৰ আব্দুল আৱাল ছাৰৰ পৰা কিছু কথা জানিবলৈ যত্ন কৰিম, তাৰপিছত তেখেতৰ দেউতাৰ পৰা কিছু কথা জানিবলৈ যত্ন কৰিম। এইটো লওক, আপুনি মাইক্ৰফোনটো লৈ লওক।
হয়, মই ক'ব। মীৰ আব্দুল আৱাল, অধীক্ষক আইৰিকাটা ছোৱালী হাইমাদ্ৰাছা তথা মীৰ মকছেদ ট্ৰাষ্টৰ সম্পাদক। আজি মই নথৈ আনন্দিত হৈছোঁ যে আমাৰ এই দুৰ্গম অঞ্চল অৰ্থাৎ নদী কাষৰীয়া অঞ্চল, এই অঞ্চলৰ পৰা যে প্ৰত্যেক বছৰেই 2জনীকৈ ষ্টুডেণ্ট নীট পৰীক্ষাত উত্তীৰ্ণ হ'বলৈ সক্ষম হৈছে, তাৰ বাবে মই ব্যক্তিগতভাৱে নথৈ আনন্দিত হৈছোঁ। আৰু আজি মই মীৰ মকছেদ আলী ট্ৰাষ্টৰ তৰফৰ পৰা ছালমা আহমেদক সম্বৰ্ধনা জনাবলৈ পাই নথৈ আনন্দিত হৈছোঁ। কাৰণ তাইৰ দেউতাক মোৰ একেবাৰে বন্ধু, একেলগে পঢ়িছিলোঁ। মই সেইকাৰণে বেছি আনন্দিত হৈছোঁ। আৰু লগতে মই তাইৰ মাকক অভিনন্দন জনাইছোঁ এই ট্ৰাষ্টৰ তৰফৰ পৰা, এইকাৰণেই যে এজন মাতৃ হিচাপে তেখেতৰ ছোৱালীক ইমান কষ্ট কৰি আগবাঢ়ি লোৱাৰ ক্ষেত্ৰত যি অৰিহণা যোগাইছে, এই অৰিহণাৰ কাৰণে মই এই ট্ৰাষ্টৰ তৰফৰ পৰা তেখেতক মই আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ। লগতে মোৰ বন্ধুবৰ শাহানুৰ ইছলামৰ দেউতা ইয়াত আছে, বহুত বয়স তেওঁ, আমাৰ মুৰব্বী। তেখেতে এতিয়াও জীয়াই আছে আৰু জীয়াই থাকক, দীৰ্ঘায়ু হওক, এইখিনি কামনা কৰিছোঁ। আজি আপোনালোকৰ ওচৰত মই আপোনালোকৰ জৰিয়তে মই আমাৰ এই অঞ্চলৰ যুৱক যুৱতীসকলক অৰ্থাৎ প্ৰজন্মবিলাকক মই জনাব বিচাৰিছোঁ যে তেওঁলোকেও আগবাঢ়ি আহক, ভালকৈ লিখা পঢ়া কৰক, আমাৰ সমাজখন আগুৱাই লৈ যাওক, এইখিনি কামনা কৰিছোঁ। হয়, আৰু আমাৰ ছাবজেক্ট টিচাৰ আছে, মাইক্ৰফোনটো অলপ ল'ব। আপুনি এই মুহূৰ্তত কেনেকুৱা লাগিছে, যিহেতু আপোনাৰ জনতা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত অধ্যয়ন কৰিছিল ছালমা আহমেদ, গতিকে আপোনাৰ কেনেকুৱা লাগিছে আৰু আপুনি কি ক'ব? হয়, ধন্যবাদ। আজি আমি ইমানেই আনন্দিত, আমি গৰ্বিত যে আমাৰ জামাধাৰ জনতা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা ডাক্তৰ, ইঞ্জিনিয়াৰ, IAS, IPS বহুত হৈছে, কিন্তু এইবাৰ প্ৰথম এজন ছোৱালী তেওঁ সৰ্বভাৰতীয় নীট পৰীক্ষাত তেওঁ আমাৰ অঞ্চলৰ পৰা, আমাৰ স্কুলৰ পৰা জিলিকিছে। গতিকে আমি বেছি আজিৰ দিনটোত বেছি আনন্দিত যে এজন ছোৱালী হিচাপে প্ৰথম ছোৱালী আমাৰ স্কুলৰ পৰা যিয়ে মেডিকেলত চান্স পাইছে। ধন্যবাদ। ইয়া আছিল সন্মানীয় আজিজুৰ ৰহমান ডাঙৰীয়া ছাৰ। আৰু ছালমা আহমেদৰ দেউতাৰ পৰা মই জানিবলৈ যত্ন কৰিম। হয়, আপোনাৰ এই মুহূৰ্তত আপোনাৰ গৌৰৱ, যিহেতু আপোনাৰ অঞ্চলৰ গৌৰৱ, আৰু আপোনাৰ কেনেকুৱা অনুভৱ হৈছে আপুনি এই বিষয়ে ক'ব? আপোনাৰ কন্যা ইমান সুন্দৰ ৰেজাল্ট কৰিছে। একচুৱেলি মোৰ এটা সৰুকালৰ পৰা এটা সপোন আছিল যে আমাৰ ইয়াত কোনো ডক্টৰ তামাম অভাৱ। আমি চাউথ বেংকৰ মানুহবিলাক ধুবুৰীত গ'লে ডক্টৰ খুজি নাপাওঁ, সেই সময়ত মানে ডক্টৰ এভেইলেবল নাথাকে, ৰাতি থাকিব লাগে। সেইকাৰণে মই ভাবিছোঁ যে মোৰ দুগৰাকী জীয়েক হৈছে, এই দুয়োগৰাকীকে ইনশাআল্লাহ আল্লাহ তৌফিক দিলে ডক্টৰ বনাবলৈ মই মানে মনস্থ কৰিছোঁ। কিন্তু ইয়াৰ মানে বেকগ্ৰাউণ্ড আছে তেওঁৰ মা। মইতো কোলামুৱা নিশ্চিতপুৰ হাইস্কুলত চাকৰি কৰোঁ, তাতে গোটেই দিন থাকিব লাগে, আৰু এভৰিথিং তাৰ মাকেই কৰিছিল, মানে টিউচনৰ পৰা আৰম্ভ কৰি তাৰ মানে যোগাযোগ প্ৰগ্ৰাম যিমানবিলাক মানে নেচেচাৰী আইটেম আছিল চব মানে তেওঁৰ মাকৰ মানে কণ্ট্ৰিবিউশ্যন নহ'লে এইটো একচুৱেলি সম্ভৱ হোৱা নাছিল। আৰু আমাৰ অঞ্চলৰ মানে মোৰ এইটো ড্ৰিম আছিল যে মোৰ অন্ততঃ দুগৰাকী ছোৱালী, দুয়োগৰাকীকে আল্লাহ যদি তৌফিক দিয়ে, এটাইতো গ'লে আৰু এটা ইনশাআল্লাহ সন্মুখত আহি আছে, তেওঁকো ইনশাআল্লাহ এইটো ডিপাৰ্টমেণ্টত যাব বুলি মই মানে এটা হোপ কৰি আছো। আৰু লাষ্টলি কথা হ'ল যে একচুৱেলি ষ্টাডি কৰিলে সকলো সম্ভৱ, ষ্টাডি কৰিলে সকলো। মই যেনেকৈ এই 49 বছৰ বয়সতে যোৱাবাৰ GED পাছ কৰি BEDত এডমিশ্যন লৈছোঁ গোৱালপাৰা ডিগ্ৰী কলেজৰ পৰা, দুই ডিষ্ট্ৰিক্টতে মই প্ৰথম পজিশ্যন লৈ পাছ কৰিছোঁ। এইটো মোৰ ছোৱালী চাইছে, ইও অলপ মানে লক্ষ্য কৰিছে যে দেউতাই যদি এই বছৰ যদি গোটেই দিন কৰিব পাৰে তাই কিয় নোৱাৰে, এটা ইণ্টাৰেষ্ট পাইছিলোঁ। হয়, সকলোলৈ ধন্যবাদ থাকিল। আৰু আমি সন্মানীয় আমাৰ আকৌ এবাৰ চিনাকি কৰি দিছোঁ, এয়া হৈছে এইবাৰ যি সৰ্বভাৰতীয় নীট এক্সামত 2020 চনত বাছনি পৰীক্ষাত আমাৰ অঞ্চলত গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে ছালমা আহমেদ, আৰু তাইৰ মাতৃ, আৰু আছিল তাইৰ দেউতা, ইয়াৰ আছিল তাইৰ গ্ৰেণ্ডফাদাৰ, আৰু আছিল আমাৰ সন্মানীয় এই আমাৰ চাঞ্চিনা গাৰ্লছ হাই মাদ্ৰাছাৰ সন্মানীয় JK হাই মাদ্ৰাছাৰ সন্মানীয় অধ্যক্ষ মহোদয়, আমাৰ চুপাৰিনটেণ্ডেণ্ট মহোদয়, আইকেটা ছোৱালী হাই মাদ্ৰাছাৰ, আৰু আছিল জামাদাহাৰ জনতা উচ্চতৰ মাধ্যমিক ছাবজেক্ট টিচাৰ সন্মানীয় আজিজুৰ ৰহমান ডাঙৰীয়া। সকলোলৈ মোৰ তৰফৰ পৰা অশেষ ধন্যবাদ জ্ঞাপন কৰি কেমেৰাৰ সৈতে লিটনৰ সৈতে মই আতিকুৰ ৰহমান জলেশ্বৰ প্ৰাৰ্থনা।